হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত শেহতীয়াকৈ আমি দেখিছোঁ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোক আয়োগ APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025 বেটছৰ কাৰণে ইয়াতে নটিফিকেশ্যন আহিলে আৰু আজিৰ ভিডিঅ'টোত মই সেইদিনাখন নটিফিকেশ্যন অহাৰ দিনাখনেই ইমিডিয়েটলি এটা ভিডিঅ' আপলোড কৰিছিলোঁ ভেকেঞ্চিছখিনিক লৈ পেলাই আৰু ওপৰাপৰিকৈ ভিডিঅ'টো দিয়া হ'ল। একচুৱেলি গোটেইখিনি ডিটেইলছত দিয়া নহ'লে, সেইটো কাৰণে আপোনালোকৰ বহুতখিনি প্ৰশ্ন পাই আছোঁ মই। চ' সেইটো কাৰণে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম চেণ্টাৰ্ছ লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু যোনখিনিয়ে অলৰেডি গভৰ্ণমেণ্ট জবত আছে তেওঁলোকৰ আণ্ডাৰটেকিং লাগিব নে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব, সেইখিনিৰ ওপৰত অকণমান ডিছকাছ কৰি ক্লিয়াৰিফিকেশ্যন দি দিম ভিডিঅ'টোত। আৰু ভিডিঅ'টোৰ মেইন কনচেপ্টটোলৈ যোৱাৰ আগতে, মেইন ছাবজেক্ট মেটাৰটোলৈ যোৱাৰ আগতে এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াৰে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 19 এপ্ৰিল 2026 আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এক্সামটো হয়তো মে' মাহত কণ্ডাক্ট কৰিব। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত। ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে 9706555851। ঠিক আছে, কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মেটত। বাকী মেথছ, এপ্টিটিউড, ৰিজনিং আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাকত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন, ফৰ্মুলা গোটেইখিনি বস্তু ইয়াতে পাই যাব। ঠিক আছে, চ' বাকী অন্য কোৰ্চ মেটেৰিয়েলছখিনিৰ বিষয়ে পাছত আলোচনা কৰিম, নহ'লে টাইম ৱেষ্ট বেছি হ'ব, লাষ্টত কমগৈ। এতিয়া বৰ্তমান যোনটো মেইন ভিডিঅ'টোৰ থিম হয় সেইটোৰ ওপৰত ডিছকাছ কৰোঁ। চ' ফাৰ্ষ্ট অফ অল, এইবাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ আপোনালোকে যদি এক্সাম চেণ্টাৰ্ছবিলাক চায় তেতিয়াহ'লে অলমষ্ট গোটেইকেইখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে আছে। 35খন ডিষ্ট্ৰিক্টত আই থিংক 35খন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে এক্সাম চেণ্টাৰ আছে। চ' আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে আপোনালোকে এক্সাম চেণ্টাৰ্ছ পাব। ঠিক আছে, প্ৰিলিমিনাৰী আৰু লগতে যোনটো মেইন এক্সামিনেশ্যন হ'ব, কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন, সেইটো গুৱাহাটী চেণ্টাৰতে অকল হ'ব। মানে মেইন এক্সামিনেশ্যন এইবাৰ গুৱাহাটী চেণ্টাৰতে হ'ব। আৰু লগতে ইয়াতে মই আৰু এটা কথা কৈ দিম, ইয়াতে প্ৰিলিমিনাৰী, মেইনছ আৰু ইণ্টাৰভিউলৈ কি বুলি কয়, আপোনালোকৰ যোনটো ৰেচিঅ' অফ চিলেকশ্যন কিমান হ'ব সেইটোৰ বিষয়ে ডিছকাছ কৰিম। প্ৰথমতে আপোনালোকক চেণ্টাৰকেইটাৰ কথা ক'লোঁ যে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে চেণ্টাৰ থাকিব। 35খন ডিষ্ট্ৰিক্টৰ এগেইনষ্টে ইয়াতে 35খন ডিষ্ট্ৰিক্টতে চাগে চেণ্টাৰ আছে ইয়াতে কোৱা মতে। আৰু লগতে কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যনৰ চেণ্টাৰ অকল গুৱাহাটীত হ'ব, মানে গুৱাহাটীত গৈ পেলাই আপোনালোকে পৰীক্ষা দিব পাৰিব। ঠিক আছে, আৰু লগতে আৰু এটা কণ্ডিশ্যন দিয়া আছে, ডিপেণ্ডিং আপন নাম্বাৰ অফ কেণ্ডিডেট এগেইনষ্ট দি চেণ্টাৰ শ্ব'ন এবভ। ঠিক আছে, আৰু লগতে আৰু এটা ইয়াতে কণ্ডিশ্যন আহে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কিমান কেণ্ডিডেটছ আছে সেইটোৰ ভিত্তিতে এক্সাম চেণ্টাৰ ইয়াতে নিৰ্ধাৰণ কৰা হয়। ছাপ'জ আপোনালোকৰ বাৰাক ভেলীত হাইলাকান্দি, কৰিমগঞ্জ মানে শ্ৰীভূমি আৰু কাছাৰ আছে। চ' কেনেবাকৈ যদি হাইলাকান্দি আৰু শ্ৰীভূমিত যদি ধৰক কেণ্ডিডেটছ কম থাকে, তেতিয়াহ'লে হয়তো অকল শিলচৰতে ইয়াতে এক্সাম চেণ্টাৰ পাতি দিব পাৰে। মানে সেইটো এটা কণ্ডিশ্যনছ আছে আৰু ইয়াতে, কিন্তু জেনেৰেলি তেনেকুৱা নহয়। ইয়াতে দেখিছে আপোনালোকে শ্ৰীভূমিতো ইয়াতে এক্সাম চেণ্টাৰ আছে, হাইলাকান্দিটো দিছে ইয়াতে বৰ্তমান। চ' ইয়াতে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে এক্সাম চেণ্টাৰ আছে, কিন্তু নাম্বাৰ অফ কেণ্ডিডেটছৰ ওপৰতো বহুতবাৰ ডিপেণ্ড কৰে। কাৰণ 913টা পষ্ট ওলাওঁতে যেতিয়া মেইনছৰ এক্সামিনেশ্যন অকল গুৱাহাটীতে হোৱা নাছিলে, অন্য ডিষ্ট্ৰিক্টতো কেইবাখনো ডিষ্ট্ৰিক্টতো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতো এক্সাম চেণ্টাৰ পৰিছিলে। ইয়াতে আপাৰ আছামত যোৰহাটতো চেণ্টাৰ পৰিছিলে। ঠিক আছে, গুৱাহাটীতো পৰিছিলে, মাজতে তেজপুৰতো পৰিছিলে। চ' সেইটো কাৰণে সেইটো টাইমত যিহেতু কেণ্ডিডেটছ বেছি আছিলে, সেইটো কাৰণে এক্সাম চেণ্টাৰ বেলেগ জেগাতো পেলাইছিলে। কিন্তু এইবাৰ যিহেতু মেইনছত এইবাৰ প্ৰিলিমিনাৰীৰ পৰা মেইনছলৈ মাত্ৰ 1000জন কেণ্ডিডেটছক চিলেক্ট কৰা হ'ব 1:12-13 ৰেচিঅ'ত। চ' সেইটো কাৰণে অকল গুৱাহাটীতে চেণ্টাৰ হ'ব। ঠিক আছে, এইবাৰ কেণ্ডিডেটছ কম, পোষ্ট কম, সেইটো কাৰণে। আৰু প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো মই আপোনালোকক সেইদিনাই ক'লোঁ 5 জুলাই 2026 ছানডেৰ দিনাখন হ'ব। আৰু লগতে ইয়াতে যদি কওঁ, অনলাইন এপ্লিকেশ্যনটো আপোনালোকৰ আজিৰ ডেটৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে, 13 এপ্ৰিল 2026 দুপৰীয়া 12টা বজাৰ পৰা। আপোনালোকে এতিয়া ইমিডিয়েট এপ্লাই নকৰিলেও নাই, কাৰণ ইমিডিয়েট অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ লগে লগে এপ্লাই কৰোঁতে কেতিয়াবা ৱেবছাইটৰ কিছুমান বাগছ থাকে। চ' সেইটো কাৰণে সেইবোৰ প্ৰব্লেম হয়। ৱেবছাইটটো অকণমান এক্টিভ হওঁতে বা অকণমান তেওঁলোকে যদি কিবাকিবি চেঞ্জেছ কৰিব বিচাৰে বা কিবাকিবি যদি ইছ্যু থাকে, তেওঁলোকে সেই গোটেইখিনি বস্তু ৰিফ্ৰেছ কৰি পেলাই অলপ গোটেইখিনি বস্তু ভাল কৰিবৰ কাৰণে অলপ টাইম লাগে। চ' সেইটো কাৰণে মই আপোনালোকক ছাজেষ্ট কৰিম আজিৰ দিনতে এপ্লাই নকৰি পেলাই এদিন দুদিন ৰৈ পেলাই এপ্লাই কৰিব, তেতিয়া আপোনালোকে স্মুথলি কৰিব পাৰিব। নহ'লে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ প্ৰব্লেম হ'ব পাৰে, ডকুমেণ্ট আপলোড কৰোঁতে কিবাকিবি প্ৰব্লেম হ'ব পাৰে। চ' সেইটো কাৰণে যোনদিনাখনে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হয় সেইদিনাখনে নকৰি পেলাই এদিন দুদিন পাছত এপ্লাই কৰিব, ধুনীয়াকৈ হৈ যাব। আজি 13 তাৰিখ, আপোনালোকে বিহুৰ পাছত এপ্লাই কৰিলেও ধুনীয়াকৈ হৈ যাব। ইট ডিপেণ্ডছ অন ইউ আৰু আপোনালোকে যি ভাবে। মই খালি মোৰ নিজৰ ফালৰ পৰা কৈছোঁ, কাৰণ ফাৰ্ষ্ট ডেতে এক্সাম এপ্লাই কৰিলে মানে কিছুমান ইয়াতে প্ৰব্লেম, ৱেবছাইটৰ বাগছ থাকে, কিবাকিবি অনলাইন এপ্লিকেশ্যন যোনটো পৰ্টেল থাকে তাতে কিছুমান বাগছ থাকে, ইছ্যু থাকে। চ' সেইটো কাৰণে কিছুমান পষ্টটোত প্ৰব্লেম হ'ব পাৰে।
ঠিক আছে আৰু লগতে বাকী আৰু এটা কথা কৈ দিছোঁ ইয়াতে যিসকলে অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে ইয়াতে এটা কথা দিয়া আছে পইণ্ট নম্বৰ 4ত ঠিক আছে পাৰ্চনছ অলৰেডি ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ ৱেডাৰ ইন এ পাৰ্মানেণ্ট অৰ টেম্পৰৰী কেপাচিটি অৰ এজ ৱৰ্ক চাৰ্জ এমপ্লয়িজ আদাৰ দেন কেজুৱেল অৰ ডেইলি ৰিলেটেড এমপ্লয়িজ অৰ দ'জ ছাৰ্ভিং আণ্ডাৰ দি পাব্লিক এণ্টাৰপ্ৰাইজেছ আৰ হাউএভাৰ ৰিকুৱাৰ্ড টু ছাবমিট আপলোড এণ্ড আণ্ডাৰটেকিং এট দি টাইম অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ দি কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025 stating that they have informed in written to their head of office department that they have applied for the examination. ঠিক আছে candidates should note that in case a communication is received from the employer of the commission withholding permission to the candidates applying for appearing at the examination their application will be liable to be rejected. ঠিক আছে accordingly the candidate will be liable to be cancelled. However they are required to submit the NOC forwarding letter at the time of interview পাৰ্চনেলিটি টেষ্ট ঠিক আছে চ' ইয়াতে আপোনালোকৰ যোনখিনি অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে পাৰ্মানেণ্টে হওক বা টেম্পৰীয়ে হওক ঠিক আছে চ' তেওঁলোকে বা পাব্লিক এণ্টাৰপ্ৰাইজেছত আছে পাব্লিক এণ্টাৰপ্ৰাইজেছ মানে যোনবিলাক গভৰ্ণমেণ্ট বেছ কোম্পেনীজ আছে অইল ছেক্টৰ বা কিবা কিবি তেনেকুৱা ধৰণৰ বা কিবা ইউনিভাৰ্চিটিত যদি চাকৰি কৰি আছে তেতিয়াহ'লে সেই যোনখিনি এমপ্লয়িজ আছে তেওঁলোকে আপোনালোকে পাৰ্মানেণ্টে হওক বা টেম্পৰীয়ে হওক বা তেনেকুৱা ধৰণৰকৈ যদি চাকৰি কৰি আছে আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যনৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে এপ্লাই কৰিব তেতিয়া আপোনালোকৰ এখন আণ্ডাৰটেকিং আপোনালোকে আপলোড কৰিব লাগিব আণ্ডাৰটেকিং মানে সেই আণ্ডাৰটেকিঙৰ ফৰ্মেটটো আপোনালোকে গুগলত ছাৰ্চ কৰিলে পাই যাব মোৰ তাত আগতে ফৰ্মেট এটা আছিলে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ ফৰ্মেটটোৰ ওপৰত কিন্তু এতিয়া মোৰ সেই ফৰ্মেটটো একচুৱেলি লষ্ট হৈ গ'ল মোৰ তাত নাই একচুৱেলি PDF টো নহ'লে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোহেঁতেন কিন্তু আপোনালোকে গুগলত ছাৰ্চ কৰিলেও আণ্ডাৰটেকিং ফৰ্মেট বুলি মাৰি দিব তাতে আহি যাব তাতে আপোনালোকে একচুৱেলি সেই আণ্ডাৰটেকিংখনত আপোনালোকে ইনফৰ্ম কৰিব লাগে যে হেড অফ অফিচ বা ডিপাৰ্টমেণ্টক যোনটো ডিপাৰ্টমেণ্টত আপোনালোকে চাকৰি কৰি আছে সেই ডিপাৰ্টমেণ্টৰ হেডজনক আপোনালোকে ইনফৰ্ম কৰিব লাগে যে মই কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025 দিব বিচাৰিছোঁ ইয়াতে আণ্ডাৰটেকিংখনত আপোনালোকে গোটেইখিনি বস্তু লিখিব লাগে আৰু তেওঁক জনাব লাগে যে এইটো এওঁক মোৰ হেড অফ ডিপাৰ্টমেণ্টক ইনফৰ্ম কৰা হৈছে সেই বস্তুটো আৰু হেড অফ ডিপাৰ্টমেণ্টে এইটো এপ্ৰুভ কৰিলে বা তেওঁ যদি কাউণ্টাৰ চাইন কৰি দিয়ে সেইখন বস্তু আপলোড কৰিলে মানে আপোনালোকৰ ভাল হয় কিন্তু পাছত যদি আপোনালোকে যদি হেড অফ ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন নলয় বহুতবিলাক অফিচত আপোনালোকে ক'ব নোৱাৰে ডিপাৰ্টমেণ্টেল হেডবিলাকে পাছত আপত্তি জনায় যে ইয়াতে চাকৰি কৰাৰ স্বত্তেও আপোনালোকে পটককৈ প্ৰিলিমিনাৰী এক্সামিনেশ্যন কিয় দিলে পাছত চাকৰি পোৱাৰ পিছত তেওঁলোকে ৰিলিভিং লেটাৰ নিদিব পাৰে আৰু যেতিয়া ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্টৰ টাইমত NOC লাগিব ন' অবজেকশ্যন চাৰ্টিফিকেট তেতিয়া ন' অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকক নিদিব পাৰে চ' সেইটো কাৰণে আণ্ডাৰটেকিংখন ইম্পৰ্টেণ্ট আপোনালোকে মিছা কথা কৈ পেলাই ইয়াতে এপ্লাই নকৰিব কাৰণ পাছত গৈ পেলাই আপোনালোকৰ ৰিজেকশ্যন হ'বগৈ আৰু গোটেইখিনি ষ্টেজ হৈ যোৱাৰ পিছত ৰিজেকশ্যন হ'লে আপোনালোকৰ মনটো বেয়া লাগিব চ' সেইটো কাৰণে বেটাৰ এতিয়াৰ পৰা আণ্ডাৰটেকিংখন লৈ লওক এটা ফৰ্মেট থাকে আণ্ডাৰটেকিঙত বেছি একো লিখিব নালাগে জাষ্ট লিখিব লাগে যে মই কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025 কাৰণে এপ্লাই কৰিছোঁ আণ্ডাৰ APSC আৰু এইটো মই মোৰ হেড অফ দি ডিপাৰ্টমেণ্ট বা হেড অফ অফিচক জনাইছোঁ যে এইটো এপ্লাই কৰিছোঁ আৰু হেড অফ অফিচজনে লাষ্টত যদি কাউণ্টাৰ চাইন এটা কৰি পেলাই যদি এপ্ৰুভ কৰি দিয়ে তেতিয়াহ'লে সেইটো বেছি ভাল হয় ঠিক আছে এনেই জেনেৰেলি চাইন নহ'লেও চলে কিন্তু চাইন এটা থাকিলে ভাল আপোনালোকৰ নিজৰ ছিগনেচাৰৰ পাছত তেওঁ যদি এটা ছিগনেচাৰ মাৰি দিয়ে তেতিয়াহ'লে সেইটো বস্তু একচেপ্টেবল মোৰ একচেপ্টেবল হয় আৰু এই যোনখন আণ্ডাৰটেকিং সেইখন আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব চৰি তাৰপিছত এইটো মই আপোনালোকক জনালোঁ আৰু বাকী আপোনালোকৰ NOC ন' অবজেকশ্যন চাৰ্টিফিকেট বা ফৰৱাৰ্ডিং লেটাৰটো আপোনালোকৰ ইণ্টাৰভিউ টাইমত লাগিব এতিয়া প্ৰিলিমিনাৰীৰ কাৰণে এপ্লিকেশ্যন কৰোঁতে নালাগে এতিয়া আণ্ডাৰটেকিং দিলেই হ'ল পাছত যেতিয়া আপোনালোকে ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট পাবগৈ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেইটো টাইমত তেতিয়া আপোনালোকৰ NOC লাগিব NOC নাথাকিলে কিন্তু ৰিজেক্ট কৰি দিয়ে কাৰণ মোৰ ভাইটিয়ে যেতিয়া IBPS PO পাইছিলে তেতিয়া মই তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰ লগত গৈছিলোঁ তেতিয়া এজন কেণ্ডিডেটে IBPS PO পাই পেলাইও যেতিয়া তেওঁ অলৰেডি কিবা এটা চাকৰি কৰি আছিলে তেওঁ হেড অফ দি ডিপাৰ্টমেণ্ট বা তেওঁৰ ডিপাৰ্টমেণ্টেল হেডৰ বা NOC বা ফৰৱাৰ্ডিং লেটাৰ অনা নাছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনাখন চ' তেওঁক ৰিজেক্ট কৰি দিলে কোনো পধ্যে টাইম পিৰিয়ডো নিদিলে তেওঁক ডাইৰেক্টলি অন দি স্পটে তেওঁক ৰিজেক্ট কৰি দিছিলে চ' সেইটো কাৰণে এনেকুৱা ধৰণৰ ভুল নকৰিব চ' ৰিজেক্ট কৰা চান্সেছ বেছি NOC দেখুৱাবই লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনত নহ'লে কিন্তু আপোনালোকৰ ৰিজেকশ্যনৰ সম্ভাৱনা বেছি থাকে আৰু লগতে তাতে বেংকেটো কনচিডাৰ কৰা নাছিলে কিন্তু APSCয়ে যদি কিবা টাইম পিৰিয়ড দিয়ে নাজানো কিন্তু এইবোৰ ৰিস্ক লোৱাতকৈ আপোনালোকে NOCখন লৈ যাব ইণ্টাৰভিউ পাৰ্চনেল টেষ্টত ঠিক আছে আই হোপ আপোনালোকে এইখিনি বস্তু বুজি পালে আৰু মিছা কথা কৈ পেলাই এপ্লাই নকৰিব চাকৰি যদি কৰি আছোঁ বুলি জনাব কাৰণ পাছত গৈ পেলাই এইবোৰ ৰেকৰ্ড থাকে আপোনালোকৰ নাম চাম গোটেই ডিপাৰ্টমেণ্টবিলাকত আছাম গভৰ্ণমেণ্টৰ আজিকালি বহুত ডিজিটেলাইজ হৈ গ'ল গোটেইখিনি বস্তু চ' এই ডিজিটেলাইজ হোৱাৰ পিছত আপোনালোকৰ গোটেই ৰেকৰ্ডছবিলাক থাকেই চবতে চ' সেইটো কাৰণে চাৰ্চ কৰিলে পাই যাব
বেলেগ এটা ডিপাৰ্টমেণ্টৰ পৰ্টেলত চ' সেইটো কাৰণে আপোনালোকে মিছা কথা ক'ব নোৱাৰিব যদি এমপ্লয়ড হৈ আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত লাগিলে আপোনালোকে কণ্ট্ৰেকচুৱেল বেচিছতে আছে পাৰ্মানেণ্টেই হওক বা টেম্পৰেৰী হওক আপোনালোকে জনাই দিব ঠিক আছে চ' এইটো হৈ গ'ল বাকী আপোনালোকৰ এতিয়া মই মেইনটোলৈ আহিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই সেইদিনাখন শ্বৰ্ট ফৰ্মত বুজাইছিলোঁ কিন্তু বহুতৰ কুৱেশ্যন আহি আছিলে চ' সেইটো কাৰণে মই আজি অলপ ভালকৈ কৈ দিছোঁ যে নেশ্যনেলিটিটো হ'ব লাগিব কেণ্ডিডেটজন ভাৰতীয় নাগৰিক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু কেণ্ডিডেটজনৰ বয়স 21 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব আৰু 38 ইয়াৰ্ছ মেক্সিমাম আপাৰ এজ লিমিট কনচিডাৰ কৰিব আৰু এজৰ যোনটো কাট অফ ডেট হয় সেইটো 1 জানুৱাৰী 2025 ধৰিছে যিহেতু APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো এটা বেটছ লেটকৈ চলি আছে চ' সেইটো কাৰণে এইবাৰ 2026ত যোনটো কণ্ডাক্ট হ'বলৈ গৈ আছে প্ৰিলিমিনাৰী 5 জুলাই 2026ত সেইটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025 বুলি ধৰা হৈছে ঠিক আছে আৰু সেইকাৰণে 2025 বুলি ধৰা হৈছে কাৰণে ইয়াতে এজৰ যোনটো কাট অফ ডেট হয় সেইটো 1 জানুৱাৰী 2025 বুলি ইয়াতে কনচিডাৰ কৰিব আৰু 1 জানুৱাৰী 2025ত আপোনালোকৰ মিনিমাম বয়স এজ 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'ব লাগিব ফৰ আনৰিজাৰ্ভ কেটেগৰী মিনিমাম এজটো 21 ইয়াৰ্ছটো চবৰ কাৰণে একেই 38 ইয়াৰ্ছটো আপাৰ এজ লিমিটটো আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰীৰ কাৰণে বাকী অন্য কেটেগৰী এজ ৰিলেক্সেশ্যন আছে আৰু আপোনালোকে এই ডেটটোত যদি এদিনো যদি সৰু হৈ আছে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কৰোঁতে তাতে অনলাইন এপ্লিকেশ্যন ফৰ্মে যোনটো মানে পৰ্টেল আছে সেইটোৱে আপোনালোকৰ ৰিজেক্ট কৰি দিব এদিনো যদি লেছ হৈ আছে আপোনালোকৰ 21 বছৰতকৈ তেতিয়া আপোনালোকৰ অট'মেটিক তাতে ৰিজেক্ট হৈ যাব ইয়াতে একো আৰ্গুমেণ্ট কৰা কথাই নহয় আপোনালোকে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে এপ্লাই কৰি চাব যদি বিশ্বাস নকৰে তাতে ডিজিটেলি হয় গোটেই বস্তু তাতে আপোনালোকৰ ডেট এজটো তাতে ওলাই যাব যেতিয়া আপোনালোকে এপ্লাই কৰিব যদিহে আপোনালোকৰ বয়স 21 বছৰতকৈ এদিনো যদি কম হৈ থাকে তাতে ৰিজেক্ট কৰি দিব বা 38 বছৰতকৈ এদিনো যদি বেছি থাকে তো তাতে লগে লগে ৰিজেক্ট কৰি দিব বা 2 ঘণ্টা বেছি থাকিলেও ৰিজেক্ট কৰি দিব ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে এইখিনি বস্তু ক্লিয়াৰ হৈ যাব চ' আপোনালোকে নিজৰ মতে নিজৰ বয়সটো ইয়াতে হিচাপ কৰি ল'ব যোনবিলাকে বৰ্ডাৰ লাইনত আছে আৰু এজ ৰিলেক্সেশ্যন আছে ST SC ST প্লেইনছ ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে মানে আপাৰ এজ লিমিটটো 43 ইয়াৰ্ছলৈকে ধৰা হৈছে OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে মানে 41 ইয়াৰ্ছলৈকে আছে আৰু OBC MOBCৰ চাব কেটেগৰী কেইটা হৈ গ'ল মৰাণ মটক চুতীয়া আৰু টি ট্ৰাইবছ আৰু আদিবাসী চ' তেওঁলোকৰ কাৰণে আপাৰ এজ লিমিটটো 41 ইয়াৰ্ছ আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি PWBD কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে ইৰিছপেক্টিভ SC ST OBC এণ্ড জেনেৰেল কেটেগৰী মানে জেনেৰেল কেটেগৰীৰ PWBD কেণ্ডিডেটছখিনিৰ কাৰণে আপাৰ এজ লিমিটটো হৈ গ'ল 48 ইয়াৰ্ছ SC ST প্লেইনছ ST হিলছৰ কাৰণে হৈ গ'ল 53 ইয়াৰ্ছ OBCৰ কাৰণে 51 ইয়াৰ্ছ হৈ যাব মানে 10 ইয়াৰ্ছ এক্সট্ৰা ইয়াতে ৰিলেক্সেশ্যন পাইছে ঠিক আছে আৰু লগতে এজ ৰিলেক্সেশ্যন ইজ এডমিছেবল অনলি ইন কেছেছ ৱেৰ ৰিজাৰ্ভেশ্যন ফৰ এক্স ছাৰ্ভিচমেন ইজ এপ্লিকেবল দেয়াৰ ইজ ন' পষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেন কেটেগৰী ঠিক আছে ইয়াতে এক্স ছাৰ্ভিচমেন কেটেগৰীৰ কাৰণে আই থিংক এবাৰ ৰিজাৰ্ভেশ্যন নাই যদি আমি ইয়াতে যদি টেবুলখন যদি চাওঁ এবাৰ চাই লৈছোঁ বাৰু মই সেইদিনাখন কৈছিলোঁ মই পাহৰি গৈছোঁ আছিল নে নাই চ' এবাৰ মই হেৰিখন চাৰ্টখন এবাৰ চাই লওঁ ৰিজাৰ্ভেশ্যন আছে নাই চ' এইবাৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই চ' এক্স ছাৰ্ভিচমেনখিনিক এইবাৰ জেনেৰেল কেটেগৰী বুলি ধৰা হ'ব চ' সেইটো কাৰণে তেওঁলোকে ইয়াতে ৰিজাৰ্ভেশ্যন নাপাব আৰু ইয়াতে সেইটো কাৰণে এজ ৰিলেক্সেশ্যনো তেওঁলোকে ইয়াতে নাপাব ঠিক আছে এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে এজ ৰিলেক্সেশ্যন নাই আৰু লগতে কেণ্ডিডেটজনৰ বয়সটো ইয়াতে নিৰ্ধাৰণ কৰা হ'ব the age limit of the candidate will be calculated on the basis of the matriculation HSSLC admit card birth certificate mark sheet issued by the recognized board council where date of birth is clearly reflected and no other document shall be accepted in lieu thereof for the purpose ঠিক আছে চ' ইয়াতে যোনটো আপোনালোকৰ বয়স হয় বয়সৰ নিৰ্ধাৰণ কৰাৰ ইয়াতে একচেপ্টেবল চাৰ্টিফিকেট হৈ গ'ল মেট্ৰিকুলেশ্যন HSSLC বা HSSLC মানে হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড বাৰ্থ চাৰ্টিফিকেট মাৰ্কশ্বিট যোনটো ৰিকগনাইজ বৰ্ড বা কাউন্সিলে ইছ্যু কৰিছে য'ত ডেট অফ বাৰ্থটো ক্লিয়াৰলি তাতে মেনশ্যন আছে ঠিক আছে আৰু ইয়াতে লিখিছে আৰু যদি আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কওঁ তেতিয়াহ'লে যে ইয়াতে লিখিছে দ্য কেণ্ডিডেট মাষ্ট হোল্ড আ ডিগ্ৰী ফ্ৰম এনি অফ দি ইউনিভাৰ্চিটিজ ইনকৰ্পৰেটেড বাই এন এক্ট অফ central or state legislature in India or other educational institutions established by an act of parliament or declared to be deemed as a university under section 3 of the Universities Grant Commission Act 1956 or possesses such qualification as may be declared equivalent by the government ঠিক আছে so ইয়াতে ক্যান্ডিডেটজন মিনিমাম গ্ৰেজুৱেট হ'ব লাগে ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে আৰু আপোনালোকৰ ডিষ্টেন্স ডিগ্ৰীটো ইয়াতে এপ্লাই মানে ইয়াতে একচেপ্ট কৰা হয় ঠিক আছে ডিষ্টেন্সত যদি কোনোবাই গ্ৰেজুৱেট কৰিছে তেতিয়াও একচেপ্ট কৰা হয় কাৰণ আগতে বহুত কেইজন কেণ্ডিডেটছে ডিষ্টেন্সত গ্ৰেজুৱেট কৰি পেলাই
ফাইনেল চিলেকশ্যন পাইছে ঠিক আছে তেনেকুৱা মই শুনিছোঁ আৰু গম পাইছিলোঁ আৰু চ' সেইটো কাৰণে আপোনালোকৰ ডিষ্টেঞ্চত যদি কোনোবাই ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোককো ইয়াতে একচেপ্টেড আৰু লগতে UPSCটো একচেপ্ট কৰে ইয়াতো কৰে কিন্তু ফাইনেল ইয়েৰ যোনখিনি ডিগ্ৰী ফাইনেল ছেমিষ্টাৰ ফাইনেল ইয়েৰ তেনেকুৱা ধৰণৰ কেণ্ডিডেট আছে তেওঁলোকক ইয়াতে একচেপ্ট নকৰে ঠিক আছে আৰু ইয়াতে মাষ্টাৰ ডিগ্ৰীটো মেটাৰ নকৰে ইয়াতে জাষ্ট গ্ৰেজুৱেট বিচাৰিছে এই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ কাৰণে চ' মাষ্টাৰ ডিগ্ৰীত আপোনালোকৰ কি আছিলে কি নাই সেইটো কোনো পধ্যে মেটাৰ নকৰে ইয়াতে জাষ্ট গ্ৰেজুৱেট হ'লে হ'ল যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেট হ'লে হ'ল ইয়াতে কোনো ধৰা বন্ধা নিয়ম নাই যিকোনো গ্ৰেজুৱেটে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগে ৰেগুলাৰ বা কি বুলি কয় হেৰি ডিষ্টেঞ্চ তেনেকুৱা ধৰণৰ কোনো কথা নাই চ' আপোনালোকে গ্ৰেজুৱেট হ'লে হ'ল খালি ৰিকগনাইজ ইনষ্টিটিউট আৰু ইয়াতে যোনটো দিছে এষ্টাব্লিছ বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট অৰ ডিক্লেয়াৰ টু বি ডিমড এজ এ ইউনিভাৰ্চিটি আণ্ডাৰ ছেকশ্যন 3 অফ দি ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন এক্ট 1956 ঠিক আছে চ' এইটোৰ অধীনত যিখিনি লাগে যোনখিনি কলেজেছ ইউনিভাৰ্চিটিজ আছে তাৰ পৰা গ্ৰেজুৱেট কৰিলে হৈ যাব আৰু ইয়াতে লিখিছে এ কেণ্ডিডেট শুড বি এবল টু স্পীক আৰু ইয়াতে ফাইনেল ছেমিষ্টাৰ কেণ্ডিডেটক ইয়াতে এপ্লাই কৰিব নিদিয়ে ঠিক আছে UPSCত যদি এলাউ কৰেও APSCত এলাউ নকৰে চ' ইয়াতে ফাইনেল গ্ৰেজুৱেট কি ফাইনেল ছেমিষ্টাৰৰ ষ্টুডেণ্ট বা গ্ৰেজুৱেশ্যন নোহোৱা ষ্টুডেণ্টক ইয়াতে এলাউ নকৰে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট প্ৰপাৰলি ইয়াতে আপলোড কৰিব লাগিব আৰু গ্ৰেজুৱেশ্যনৰ প্ৰভিজনেল চাৰ্টিফিকেট ইয়াতে একচেপ্ট কৰে ঠিক আছে আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেটখনো একচেপ্ট কৰি ল'ব আৰু ইয়াতে লিখিছে এ কেণ্ডিডেট শুড বি এবল টু স্পীক আছামিজ অৰ আদাৰ অফিচিয়েল লেংগুৱেজ অৰ এছ'চিয়েটেড অফিচিয়েল লেংগুৱেজেছ অফ দ্য ষ্টেট অৰ এনি অফ দি ট্ৰাইবেল লেংগুৱেজেছ অফ দি ষ্টেট ঠিক আছে কেণ্ডিডেটজনে অসমীয়াত কথা ক'ব পাৰিব লাগিব আৰু লগতে বাকী অন্য অফিচিয়েল লেংগুৱেজেছ ষ্টেটৰ যেনেকৈ বড়ো বেংগালী সেইখিনি পাৰিলেও হ'ব বা নহয় বা যোনখিনি এছ'চিয়েটেড ট্ৰাইবেল লেংগুৱেজেছ আছে ষ্টেটৰ সেইখিনি পাৰিলেও হ'ব মানে অসমৰ ষ্টেট লেংগুৱেজ পাৰিলে হৈ যাব ইয়াতে বেলেগ একো নাই আৰু কেণ্ডিডেট ছেট বি ৰেজিষ্টাৰ্ড ইন এ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচ অফ আছাম ঠিক আছে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত অসমত আপোনালোকৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব চ' সেইটো কাৰণে অসমত যেতিয়া আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰে তেতিয়া আপোনালোকে অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব স্থায়ী বাসিন্দা চ' সেইটো কাৰণে ইয়াতে বহিৰাজ্যৰ কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে এই বস্তুটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰে আৰু এ কেণ্ডিডেট মাষ্ট বি এন অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম ঠিক আছে কেণ্ডিডেটজন অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম হ'ব লাগিব অৰিজিনেল ইনহেবিটেণ্ট মানে তেওঁৰ ইয়াৰে অসমৰ আধাৰ কাৰ্ড ঠিক আছে ভোটাৰ ID সেইখিনি বস্তু থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব আৰু লগতে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব এনেই আপোনালোকে অসমৰ কেণ্ডিডেট হয় কোনোবা বেলেগ বাহিৰৰ ইউনিভাৰ্চিটিতো পঢ়ি আহিব পাৰে কিন্তু তথাপিতো আপোনালোকে বাহিৰৰ ইউনিভাৰ্চিটিত পঢ়িলে আপোনালোকৰ ডমিকেলটোতো অসমেই হয় ন চ' সেইটো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' ইয়াতে সেইটো কাৰণে বাহিৰৰ ষ্টেটৰ ষ্টুডেণ্টে এপ্লাই কৰিব নোৱাৰে চ' সেইটো কাৰণে আপোনালোকে সেই তেনেকুৱা টাইপৰ কথা কৈ লাভ নাই ইয়াতে গোটেইখিনি ক্লিয়াৰলি ইয়াতে আছেই আৰু দি কেণ্ডিডেট মাষ্ট পজেছ দি এভ প্ৰেছক্ৰাইব কোৱালিফিকেশ্যন অন দি ডেট অফ ছাবমিশ্যন অফ দেয়াৰ এপ্লিকেশ্যন ঠিক আছে যোনটো ডেটত আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব এই প্ৰিছক্ৰাইব কোৱালিফিকেশ্যনখিনি লাগিব তাতকৈ বেলেগ নহ'লে নহ'ব ঠিক আছে ইয়াতে সেইটোৱে কৈছে আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি শুড এছাৰ্টেইন দি পোষ্ট ফৰ হুইচ এ পাৰ্টিকুলাৰ কেটেগৰী অফ ডিচেবিলিটি ইজ এণ্টাৰটেইন ফৰ ৰিজাৰ্ভেশ্যন এজ পাৰ দি এডভাৰ্টাইজমেণ্ট এণ্ড শুড এপ্লাই অফ ফৰ দি প্ৰিফাৰেঞ্চেছ একৰ্ডিংলি এট দি টাইম অফ ছাবমিশ্যন অফ ফৰ্মছ ফৰ মেইন এক্সামিনেশ্যন চ' ইয়াতে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিৰ কথা কৈছে আৰু লগতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে ইয়াতে এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন ইয়াতে স্মল ফেমিলি নৰ্মছ ফৰ্ম এ এখন আপোনালোকে ছাবমিট কৰিব লাগিব আৰু এই ফৰ্ম এইখন কেনেকৈ ছাবমিট কৰিব লাগে মই অলৰেডি মোৰ ভিডিঅ' ইয়াতে আছে আপোনালোকে অলপ চাৰ্চ কৰিলে পাই যাব মোৰ চেনেলত আগতে মই বনাই থৈছোঁ আৰু এই ফৰ্ম এইখন আপোনালোকে APSCৰ যদি অফিচিয়েল ৱেবছাইটটোত যায় তাতে ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা ছেকশ্যন আছে তাতে ক্লিক কৰিলে মানে স্মল ফেমিলি নৰ্মছ ফৰ্ম এ বুলি ফৰ্ম এটা পাই যাব সেইটো ডাউনলোড কৰিব ডাউনলোড কৰি পেলাই সেইটো আপোনালোকে প্ৰিণ্ট আউট কপি এখন উলিয়াব লাগিব প্ৰিণ্ট আউট কপি উলিওৱাৰ পাছত সেইটোত সেই ফৰ্মখন আপোনালোকে পেনেদি ফিল কৰিব লাগিব গোটেইখিনি বস্তু ফিল কৰি পেলাই সেইখন PDF ফৰ্মেট বনাই পেলাই অনলাইন আপলোড কৰি দিব লাগিব ঠিক আছে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে চ' এইটোৱে হৈ গ'ল বাকী অন্য ষ্টেজেছ অফ এক্সামিনেশ্যন এণ্ড অল প্ৰিলিমিনাৰী কথাটো গম পালে বাকী মেইনছ আৰু ইণ্টাৰভিউৰ কথা ইয়াতে বিশেষ এতিয়া ডিছকাছ নকৰোঁ সেইটো পাছত হ'ব এতিয়া মেইনছ আৰু ইণ্টাৰভিউৰ কথা ডিছকাছ কৰি লাভ নাই আৰু লগতে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ পৰা ইয়াতে মেইন এক্সামিনেশ্যনলৈ 11 to 12 টাইমছ নাম্বাৰ অফ ভেকেঞ্চিছ ইয়াতে নিয়া হ'ব চ' 1:12 ৰেচিঅ' যদি কওঁ চ' এইবাৰ এৰাউণ্ড 1000মান কেণ্ডিডেটছে মেইনছ এক্সামিনেশ্যন দিবলৈ পাব ইয়াতে পোষ্ট কম আছে বুলি কেণ্ডিডেটছ বেছি নিব তেনেকুৱা বুলি ভাবি নাথাকিব ইয়াতে মিনিমাম 1000তকৈ কম হ'লেও বেছি নহ'ব চ' 1000মান কেণ্ডিডেটছে এইবাৰ মেইনছ পৰীক্ষা দিবলৈ পাব প্ৰিলিমিনাৰীত চিলেক্ট হ'ব মাত্ৰ 1000 কেণ্ডিডেট ঠিক আছে আৰু মেইনছৰ পৰা ইণ্টাৰভিউলৈ 1:3 ৰেচিঅ'ত যাব ঠিক আছে মেইনছৰ পৰা ইণ্টাৰভিউলৈ 1:3 ৰেচিঅ'ত যাব ইয়াতে লিখাই আছে ইয়াতে ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্টত ৰেচিঅ' 1:3 ৰেচিঅ'ত যাব 1:3 ৰেচিঅ' মানে 78টা পোষ্টৰ এগেইনষ্টে যদি 3 টাইমছ কৰোঁ তেতিয়াহ'লে এৰাউণ্ড
78ৰ যদি 3 টাইমছ কৰোঁ তেতিয়াহ'লে এৰাউণ্ড 240জনমান কেণ্ডিডেটছক ইণ্টাৰভিউলৈ মানে মাতা হ'ব ঠিক আছে ইণ্টাৰভিউলৈ মাতা হ'ব 235-240 কেণ্ডিডেটছক আৰু সেই 235-40 কেণ্ডিডেটছৰ পৰা ফাইনেল চিলেকশ্যন 78জনক ইয়াতে দিয়া হ'ব ঠিক আছে ৰেচিঅ' অফ চিলেকশ্যন এইটোৱে হয় বাকী এইখিনি আছিলে এইখিনি আপোনালোকক ক্লিয়াৰ কৰিবলৈ সেইদিনাখন বাকী আছিলে থাকি গৈছিলে চ' সেইটো কাৰণে ক্লিয়াৰ কৰিলোঁ আৰু বাকী অন্যখিনি আৰু গোটেইখিনি ষ্টেপ বাই ষ্টেপ বাকীখিনি হৈ থাকিব মই বাকীখিনিৰ ওপৰত ডিছকাছ কৰিম পাছলৈ ডিছকাছ কৰিম এতিয়া বৰ্তমান মই এইখিনি জানিলোঁ সেইদিনাখন লৰালৰিকৈ একচুৱেলি নটিফিকেশ্যনটো পাই পেলাই মই আপোনালোকক জনাবৰ কাৰণে ভিডিঅ'টো আপলোড কৰিলোঁ আৰু সেইদিনাখন আপলোড কৰোঁতেও কেইজনমানে অকণমান কিবাকিবি আৰ্গুমেণ্ট কৰা আৰম্ভ কৰিছিলে যে অকল জাষ্ট মই PDF টো পঢ়ি দিলোঁ PDF টো পঢ়ি দিয়া বুলি কথা নহয় সেইদিনাখন লৰালৰিকৈ অফিচৰ থাকোঁতেই পটকৈ নটিফিকেশ্যন আহিলে সেইটো কাৰণে পটকৈ আপলোড কৰিলোঁ সেইটো কাৰণে বিশেষ একো ক'ব নোৱাৰিলোঁ চ' সেইটো কাৰণে জাষ্ট আপোনালোকক জনালোঁ যে নটিফিকেশ্যন আহি গ'ল বুলি চ' সেইটো কাৰণে আজি এই স্পেচিয়েল ভিডিঅ'টো বনালোঁ য'ত আপোনালোকক কি বুলি কয় এক্সাম চেণ্টাৰবিলাকৰ বিষয়ে জনালোঁ লগতে আপোনালোকৰ কি বুলি কয় এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু লগতে যোনটো ৰেচিঅ' অফ চিলেকশ্যন সেইটোৰ বিষয়ে অকণমান অৱগত কৰিলোঁ আৰু লগতে যিসকলে গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে তেওঁলোকৰ আণ্ডাৰটেকিং লাগিব নে NOC লাগিব সেইখিনিৰ ওপৰত ক্লিয়াৰিফিকেশ্যন দিলোঁ অলৰেডি আছিলে নটিফিকেশ্যনত কিন্তু আপোনালোকে হয়তো বহুতে ইমানখিনি ডিটেইলছত পঢ়া নাছিলে সেইটো কাৰণে আপোনালোকে মোক কিছুমান কুৱেশ্যনছ সুধিছিলে চ' সেইটো কাৰণে মই এইখিনি ক্লিয়াৰ কৰিলোঁ ঠিক আছে আই হোপ আপোনালোকে ভিডিঅ'টো চাই গম পালে কি আছিলে বাকী কিবা কুৱেশ্যনছ বা ডাউটছ থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মই নিশ্চয় আপোনালোকক জনাম ঠিক আছে আৰু লগতে ইয়াতে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত তাৰে পৰীক্ষা 26 এপ্ৰিলত আছে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্ছ এভেইলেবল আছে 325ত তাৰো পৰীক্ষা 26 এপ্ৰিলত আছে আপোনালোকে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আসাম আৰু আসাম ৱেৰহাউছৰ ফুল কোৰ্ছ আসাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250-250ত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে এতিয়া আৰু ইলেকশ্যনৰ পাছত ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত বেক টু বেক বহুতবিলাক এক্সামছ হৈ থাকিব মানে যোনখিনি পেণ্ডিং এক্সামছ সেইখিনিও পাতিব আৰু লগতে যোনখিনি নতুন ৰিক্ৰুইটমেণ্ট থাকিব সেইবিলাকৰ এডভাৰটাইজমেণ্ট আহি থাকিব চ' এইবাৰ বহুত বেছি আপোনালোকে এক্সামছ আৰু এডভাৰটাইজমেণ্ট বহুত বেছি আহিব চ' সেইটো কাৰণে বেক টু বেক আপোনালোকে ৰেষ্টে নাপাব ঠিক আছে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 175ত এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ কভাৰ হৈ যাব APSC CDPOৰো এবাৰ পোষ্ট ওলাব বুলি শুনি আছিলোঁ বাৰু তাৰে কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 125 ৰুপিছত এভেইলেবল আছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে এনেইতো কোৰ্ছ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 মোৰ পৰা কোৰ্ছ লৈ কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয়
বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025 বুলি সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম